অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান, পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায়। বৈকুণ্ঠৰ কল্পতৰু মহাভাগ শাস্ত্ৰভাগী অন্তৰৰ পৰা শ্ৰদ্ধা জনায়। বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায়। বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসৱে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি ব্যাসদেৱে অভিহিত কৰিছে। তেওঁ লিখিছে, কৃতেয়তে ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 সংস্কৃত ভাগৱত দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত কৰিছে। যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা আমি দৈনন্দিন জীৱনত যি কষ্ট পাই আছোঁ, যি তাপ বুলি কৈছে, তিনি ধৰণৰ তাপৰ কথা কৈছে। আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আধি দৈবিক মানে আধি শব্দটোৱে ৰিলেটেড বুজায়, সম্বন্ধীয়, সম্পৰ্কীয়, দৈৱ সম্পৰ্কীয় যিমানবিলাক কষ্ট আমি জীৱনত পাওঁ, শাস্ত্ৰই তাক নামাংকিত কৰিছে আধি দৈবিক। যেনে ধৰি লওক ভূমিকম্প আহিল, বানপানী আহিল, ধুমুহা আহিল, যিবিলাকৰ কাৰণে আমি কষ্ট পাইছোঁ তাত আমাৰ কোনো হাত নাই, এইটো দৈৱৰ কাৰণে। আধি শব্দটোৱে সম্পৰ্কীয় বুজায়, দৈৱ সম্পৰ্কীয় যিমান কষ্ট আমি পাওঁ জীৱনত সেইখিনিক নামাংকিত কৰিছে আধি দৈবিক তাপ। আন কিছুমান কষ্ট আমি প্ৰাণীৰ পৰা পাবলগীয়া হয়, প্ৰাণীক ভূত বুলিও কয়। যেনে গুৰুজনাই কীৰ্তনত লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভূত, ভূত শব্দটোৱে প্ৰাণীকো বুজায়। এই ভূত বা প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ, কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ বা ভূতৰ পৰা কষ্ট পাওঁ, সেনেধৰণৰ তাপবিলাকক নামাংকিত কৰিছে আধি ভৌতিক। আৰু কিছুমান কষ্ট আমাৰ জীৱনত আছে যাক আধ্যাত্মিক তাপ বুলি কোৱা হয়। ইয়াক দুটা ভাগ কৰিছে, এটা শাৰীৰিক আৰু এটা মানসিক। শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাবলগীয়া হয়। আটাইতকৈ মাৰাত্মক আৰু চিন্তনীয় বস্তুটো বৰ্তমান সমাজত হৈছে মানসিক তাপ। আপোনালোকে জানি আচৰিত হ'ব, একেবাৰে কণ কণ মাইনাৰ পৰা 2-2.5 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা মৃত্যুৰ দুৱাৰ দলিত ভৰি দি থকা, জৰা অৱস্থাত বিচনাত পৰি থকা এই বৃদ্ধ অৱস্থালৈকে প্ৰায়বিলাক মানুহ মানসিক চাপত ভুগি আছে। কাৰোবাৰ ব্যক্তিগত কাৰণত, কোনোবা পৰিয়ালকেন্দ্ৰিক বিষয়, কাৰোবাৰ সামাজিক কিবা বিষয়, কাৰোবাৰ দেশৰ কিছুমান নীতি নিয়মৰ কাৰণে হওক, আল্টিমেটলি প্ৰায় 99.9% মানুহ মানসিক চাপত ভুগি আছে। শাৰীৰিক আৰু মানসিক দুইটাক একেলগে আধ্যাত্মিক তাপ বুলি কৈছে। এতিয়া আমাৰ মনুষ্য জীৱনৰ প্ৰথম কথাটো হৈছে 3টা তাপৰ পৰা আমি
পৰিত্ৰাণ পাব লাগে। তাপত্ৰয় উন্মূলনম। দ্বিতীয় হৈছে আমাৰ জীৱনত থকা দুখবিলাকৰ পৰা আমি নিবৃত্তি পাব লাগে আৰু পৰম আনন্দ আমি হৃদয়ত লাভ কৰিব লাগে। এইটোৱে হৈছে আমাৰ মূল উদ্দেশ্য। পৰম আনন্দ মানে ভগৱানক পাব লাগিব, আত্মাৰ য'ত পৰম শান্তি। আৰু এই তিনিওটাৰ কাৰণে কলিযুগত তাপত্ৰয় উন্মূলনম, তিনিটা তাপৰ পৰা উন্মূলন বা পৰিত্ৰাণ পাব পৰা, দুখৰ নিবৃত্তি আৰু পৰম আনন্দ লাভ কৰিব পৰা যদি সহজ আৰু সুগম উপায় কিবা কলিযুগত আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে আমি অতি আনন্দিত হৈছোঁ যেতিয়া যুৱচামে এনে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান কৰে, আধ্যাত্মিকতাৰ পথত যেতিয়া খোজ পেলাব বিচাৰে। ই আমাৰ কাৰণে, সমাজৰ কাৰণে, ভৱিষ্যতৰ কাৰণে আটাইতকৈ গৌৰৱৰ বিষয়। যিটো সময়ত আজিৰ যুৱচামে নিজৰ পথৰ পৰা বিচ্যুত হৈ ড্ৰাগছ এডিক্টেড হৈছে। আমাৰ বিশ্বনাথ চাৰিআলিৰ নিচিনা জেগাত 4খনকৈ ৰিহেব চেণ্টাৰ, নিচা মুক্তি কেন্দ্ৰ হৈছে। অসমৰ বিভিন্ন ঠাইত নিচা মুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে, য'ত এবছৰৰ কাৰণে 8 মাহ, এবছৰ 2 বছৰৰ কাৰণে ল'ৰা তাত ৰাখে, আনকি ছোৱালীৰো আছে। আৰু তাৰ পাছত 10,000 15,000 গৃহস্থই কষ্ট কৰি তাত দিয়ে। কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় যে তাৰ পৰা ল'ৰা অনাৰ পাছত হাৰ্ডলি 2 মাহ বা 3 মাহ আকৌ একেই ৰাস্তা। আৰু তেনে এটা পৰিস্থিতিৰ মাজত যদি যুৱ সমাজ ওলায় আধ্যাত্মিকৰ পথত যেতিয়া খোজ কাঢ়িবলৈ ল'ব, ইয়াতকৈ আৰু সুন্দৰ ভৱিষ্যত কি হ'ব পাৰে? এখন সুন্দৰ সমাজৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। আৰু মনৰ শুদ্ধতা কেতিয়া আহিব? ব্যাসদেৱে পদ্ম পুৰাণত লিখিছে, পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্যত, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে, ভাৱৰ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। কিন্তু কাৰ ভাগ্য হয় ভাগৱত শুনাৰ? ব্যাসদেৱে কৈছে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। বহু জন্মৰ পুণ্য সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰিবলৈ পায়। আৰু যুৱচামে উদ্যোগ লৈ এই ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা কৰি দিছে। সেইকাৰণে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি সমস্ত সেৱকীৰ শ্ৰীচৰণত পুনৰবাৰ আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ডাইৰেক্ট পদৰ লগে লগে যাম। আজি এটা সুন্দৰ স্কন্ধৰ এটা সুন্দৰ অধ্যায় আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছে। এয়া গুৰুজনাই নিজে অনুবাদ কৰা। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ ভাগৱতে কৈছে। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। আৰু আজি একাদশ স্কন্ধ ওলাইছে, ইয়াৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে, কাৰ প্ৰয়োজন? যিজন বান্ধোনত আছে। আপোনাৰ মোৰ যদি বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজনেই নাই। যদি আমাৰ বান্ধোনেই নাই তেতিয়া কিয় খুলিব কি লাগে? মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। খুলিবৰ কাৰণে বান্ধোন লাগিব। বান্ধটোৱে যদি নাই তেতিয়া কি খুলিব লাগে? আৰু যদি বান্ধটো আছে কিহৰ? আমাৰ এটা বান্ধোন আছে, পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। এই আত্মাবিলাক, জীৱবিলাক বাৰে বাৰে জন্ম হৈছে, বাৰে বাৰে মৃত্যু হৈছে। ইয়াৰ পৰা, এই চক্ৰটোৰ পৰা পৰিত্ৰাণ পাব পৰা নাই। এই সংসাৰ চক্ৰত আবদ্ধ হৈ আছে বা বদ্ধ হৈ আছে। ইয়াৰ পৰা মুক্তি লাগে। আৰু সেয়া কথাৰ কাৰণেই গুৰুজনাই এই ভাগ নিজে কৰিছে, নিমি নৱসিদ্ধ সংবাদ। 12টা স্কন্ধ গুৰুজনাই নিজে অনুবাদ কৰা নাই, তেওঁ কৰিছে 1ম স্কন্ধ, 2য় স্কন্ধ, 3য় স্কন্ধৰ অজামিল উপাখ্যান, 3য় স্কন্ধ নাই কৰা, 3য় অনাদিপাতন, 6ষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, 8ম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, 10ম স্কন্ধৰ আদি চোৱা, শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা,
একাদশ স্কন্ধ সম্পূৰ্ণ, দ্বাদশ স্কন্ধ সম্পূৰ্ণ। সেইফালৰ পৰা নিমি নৱসিদ্ধ সংবাদ গুৰুজনাই আমাৰ কাৰণে দিছে। নিমি নৱসিদ্ধ সংবাদ বুলি গুৰুজনাৰ এখন সুকীয়াকৈ আছে আৰু ভাগৱততো ইয়াক সন্মিলিত কৰিছে। আজি আমি তাৰে আলোচনা কৰিম। বাপজনাই সুন্দৰ কণ্ঠৰে প্ৰথমতে মংগলাচৰণ ভাগ কৰিছে। আমি পদৰ লগে লগে যাম। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। যিকোনো এটা কৰ্ম কৰিবলৈ যোৱাৰ আগত আপোনাৰ যিজন ইষ্ট বুলি যাক মানিছে, যিজন আপোনাৰ আৰাধ্য, যিটো শক্তিৰ ওচৰত আপুনি নিজক শৰণাগতি কৰিছে, চাৰেণ্ডাৰ কৰিছে, সেইজনক প্ৰথমতেই স্তুতি কৰাটো আটাইতকৈ বাঞ্ছনীয়। যে হে প্ৰভু, মই এই কৰ্মটো কৰিবলৈ ওলাইছোঁ, মোৰ নিজৰ বুদ্ধি বল সামৰ্থ্যতা একো নাই, মই তোমাৰ চৰণত সকলো অৰ্পণ কৰিলোঁ, তুমি হৃদয়স্থিত হৈ মোক যাতে আগবঢ়াই নিয়া। গুৰুজনা যদিও অৱতাৰ, তথাপিও তেওঁ মানৱীয় লীলা দেখুৱাইছে আৰু সেইকাৰণে আমাক বুজাইছে। যেনেকৈ গীতাত অৰ্জুনক কৈছে, য়দ কৰচি যদ অশ্নোচি যদ জুহচি দদাচি য়দ তপস্যসি কৌন্তেয় তৎ কুৰুষ্ব মদৰ্পণম। নৱম অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্তখিনি মোক অৰ্পণ কৰ, চব মোক অৰ্পণ কৰ। এইটোৱে হৈছে আমাৰ মূল বস্তু, কৰ্মৰ সিদ্ধান্ত। আমি যি কৰোঁ প্ৰভুৰ চৰণত অৰ্পণ কৰি কৰিব লাগে। সেইকাৰণে আমাৰ যদি অনুষ্ঠানিকতাও আমি ৰক্ষা কৰোঁ, নাম ভাগো হয়, তাৰ আগতে প্ৰভুৰ চৰণত নৈবেদ্য আদি সকলোখিনি অৰ্পণ কৰা হয়, তাৰ পাছতহে হয়। সেইকাৰণে গুৰুজনাই প্ৰথমেই স্তুতি কৰিছে প্ৰভু ভগৱন্তৰ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মই সেইজন কৃষ্ণৰ জয়গুণ গাইছোঁ, যিজন কৃপাময়, কৃপা দৃষ্টি বৰিষণ হৈ আছে সমস্তৰ ওপৰত। আমি ভাবিব পাৰোঁ, যদি যিজন কৃষ্ণৰ কৃপা সকলোৰে ওপৰত আছে, তেতিয়াহ'লে এতিয়াও কিয় কিছুমান দুখীয়া, কিছুমান ধনী, কিছুমান সুখী, কিছুমান দুখী, কিছুমান সুন্দৰ, কিছুমান বেয়া? কিহৰ কাৰণে ইমান? কিহৰ কাৰণে পাৰ্থক্য? যদি তেওঁ কৃপাময়, যদি কৃপা বৃষ্টি কৰি আছে, তেতিয়াহ'লে আমি কিয় কৃপাৰ পাত্ৰ হ'ব পৰা নাই? তাৰ কাৰণে দোষটো ভগৱানৰ কৃপাত নাই, আমাৰ পাত্ৰটোত আছে। বৰষুণ যেতিয়া আহে, এটা অঞ্চলত একেলগে বৰষুণ আহে, বৃষ্টি হয়, কিন্তু সেই বৃষ্টিটো তিতা কেৰেলা তিতা হয়, তাতে এবিধ কেৰেলা মিঠা হয়, যাক আমি ভাত কেৰেলা বুলি কওঁ। কোনে কেনেধৰণে লৈছে, আপোনাৰ পাত্ৰটো কেনেকুৱা, হৃদয়খনত আপুনি প্ৰভুৰ কৃপা ধৰিব পাৰিছেনে নাই? সেইকাৰণে এই পাত্ৰটো শুদ্ধ কৰিবৰ কাৰণেই প্ৰথম আমাৰ চেষ্টা কৰা উচিত। আৰু তাৰ কাৰণেই গুৰুজনাই প্ৰথম আমাক দিছিল শ্ৰৱণ কীৰ্তন। প্ৰথম শ্ৰৱণ কীৰ্তন দিয়াৰ মূল কাৰণটো হৈছে এইটো, যাতে প্ৰভুৰ কৃপাখিনি আমি গ্ৰহণ কৰিব পৰা উদ্দেশ্যে আমাৰ হৃদয়খন আমি পবিত্ৰ কৰিব পাৰোঁ। সেইজন কৃপাময়, সকলোৰে কাৰণে কৃপা বৰিষণ হৈ আছে। তাৰ পাছত কৈছে তেওঁ মহেশ্বৰ, তেওঁ ঈশ্বৰৰো ঈশ্বৰ, মহান ঈশ্বৰ। ঈশ্বৰ মানে শাসনকৰ্তা। ঈশ্বৰ বুলি কোৱাৰ লগে লগে আমি যদিও ভগৱানক বুলিয়ে বুজোঁ, ঈশ্বৰ শব্দটোৱে ৰুলাৰ বুজায়, শাসনকৰ্তা বুজায়। নৰৰ ঈশ্বৰ নৰেশ্বৰ, দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ। নৰৰ ঈশ্বৰ নৰেশ্বৰ ৰজাক বুজায়, দৈত্যেশ্বৰ দৈত্য ৰজা, দেৱেশ্বৰ দেৱৰ ৰজা, শাসনকৰ্তা তেওঁলোকো। কিন্তু যিজন সমস্ত জগতৰে শাসনকৰ্তা, কোটি কোটি ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা, সেইজন হৈছে পৰম ঈশ্বৰ, সেইজনেই হৈছে ঈশ্বৰ। আৰু ইয়াত গুৰুজনাই প্ৰথমেই তেওঁৰ গুণগান কৰিছে, লগতে কৈছে যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। এই প্ৰশ্নটো আমাক বহুতে কৰে, এই তিনিজন কোন? প্ৰজাপতি হৰিহৰ। প্ৰভু ভগৱন্তৰ কেইবাবিধো অৱতাৰ আছে, পুৰুষ অৱতাৰ আছে, গুণ অৱতাৰ আছে, লীলা অৱতাৰ আছে, যোগ অৱতাৰ আছে, শক্ত্যাৱেশ অৱতাৰ আছে, মনন্তৰ অৱতাৰ আছে, বিভিন্ন ধৰণৰ বিভিন্ন অৱতাৰ। ইয়াত যিটো গুণ অৱতাৰ, প্ৰভু ভগৱন্তৰ যি গুণ অৱতাৰ, 3টা গুণৰ দ্বাৰা তেওঁ 3জন দেৱৰ ৰূপ ধাৰণ কৰিছে, ব্ৰহ্মা বিষ্ণু আৰু মহেশ বুলি যাক কয়। ইয়াতে ছন্দ মিলাবৰ কাৰণে ইয়াত হৰি বুলি লিখা হৈছে। প্ৰজাপতিয়ে ব্ৰহ্মাক বুজাইছে, হৰই শিৱক বুজাইছে। এই 3জন কেনেকুৱা? কোটি কোটি ব্ৰহ্মাণ্ডত অজস্ৰ থাকিব পাৰে। এই গোটেইখিনি ব্ৰহ্মা বিষ্ণু হৰ যিজনৰ আজ্ঞা পালন কৰে, সেইজনেই হৈছে কৃষ্ণ। কৃষ্ণ মানে আনন্দ। ৰসো বৈশহ তৈত্তৰীয় উপনিষদ
বেদত কৈছে সেইজনেই আনন্দ। সেইজনকে আমি জীৱবিলাকে সদায় বিচাৰি আছোঁ, দিন ৰাত একাকাৰ কৰি আছোঁ। কি? আনন্দ পাবলৈ। আনন্দ মানে কি আমি বুজি নাপাওঁ কাৰণে আমি কওঁ যে কোনোবাই কয় কৃষ্ণক মই নামানো, কোনোবাই কৈছে মই অমুকক মানো, কোনোবাই বেলেগক কয়। আচলতে তত্ত্বটো কি কৈছে? বেদে কৈছে, তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশঃ, সেইজনেই আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ কৈছে কৃষি ভূ বাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাভাৰতৰ উদ্যোগত লিখিছে মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ খুব সুন্দৰভাৱে ঘোষাত কৰিছে। কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ, আৰু আনন্দ আমাক সকলোকে লাগে। কিয়? কাৰণ আমি পৰম আনন্দৰ অংশ। মামেবংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। ভগৱানৰ অংশস্বৰূপে আমি মূললৈ যাব বিচাৰিছোঁ, পৰমাত্মাৰ লগত বিলীন হ'ব বিচাৰিছোঁ, আৰু সেইকাৰণে প্ৰত্যেকটো আত্মাই আনন্দ বিচাৰিছে। ইয়াত কোনো জাতি ধৰ্মৰ কথা নাই, সমস্ত জীৱই আনন্দ বিচাৰে। কিয়? কাৰণ চব ভগৱানৰ অংশ। সেইকাৰণে কৃষ্ণক সকলোৱে ভাল পায়। প্ৰহ্লাদেতো দৈত্য শিশুসকলক কৈছিল সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰ পিতা মাতা। ভগৱান কৃষ্ণ সমস্তৰে প্ৰিয়। দেখাত কথাটো সত্য নোহোৱা যেন লাগে। কোনোবা শৈৱপন্থী আছে সনাতন ধৰ্মত, যোনে ঈশ্বৰক আৰাধ্য বুলি শিৱক মানে, কোনোবাই সূৰ্যক মানে সৌৰপন্থী, কোনোবাই শক্তিক মানে শাক্তপন্থী, কোনোবাই গণেশক মানে গাণপত্য, আৰু কোনোবাই বিষ্ণুক মানিছে বৈষ্ণৱ। 5টা থাল সনাতনত। কিন্তু বিচাৰে কি? যিকোনো থালৰে নহওক কিয়, হিন্দু মুছলমান শিখ ইছাই যিকোনো সম্প্ৰদায়ৰ নহওক কিয়, সকলো এটা বস্তু বিচাৰি আছে, সেইটো হৈছে আনন্দ। আৰু আনন্দ মানেই হৈছে কৃষ্ণ। সেইকাৰণে কৃষ্ণক যেতিয়ালৈকে আমি সন্মুখ নহ'ম, কৃষ্ণৰ ওচৰত যেতিয়ালৈকে নাচাপিম, তেতিয়ালৈকে যিটো আনন্দ আমি বিচাৰি আছোঁ সেই আনন্দটো হৃদয়ত কোনোদিন আমি উপলব্ধি কৰিব নোৱাৰোঁ। তাৰ কাৰণে ইয়াত কৈছে কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া জয় সনাতন নিত্য নিৰঞ্জন কায়া। আমি নামত গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন কেনেকৈ হ'ল, কোনে কৰিলে, সেয়াও যদি জানিবলৈ যায় তেতিয়াও দেখিব যে ভগৱানৰে বহিৰংগ শক্তি, যাক মায়া বুলি কয়। এই মায়াৰ আকৌ 3টা গুণ আছে। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14শ অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে মোৰ 3টা গুণ আছে, সত্য ৰজ তম। এই 3টা গুণেই ক্ষোভিত হৈ মহতত্বৰ সৃষ্টি কৰিলে। তাৰ পৰাই অহংকাৰ, আৰু তাৰ পৰাই ক্ৰমাগতভাৱে পঞ্চভূত, পঞ্চ তন্মাত্ৰা, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, মন বুদ্ধি চিত অহংকাৰ, যিমান 24 তত্বৰ সৃষ্টি হৈ আহিছে। আৰু এই কোটি কোটি ব্ৰহ্মাণ্ডৰ তেওঁৰ পৰাই সৃষ্টি হৈছে। গতিকে ইয়াত সেইকাৰণে কৈছে যিজনৰ পৰা কোটি কোটি ব্ৰহ্মাণ্ড সৃজন কৰিছে, যাৰ মায়াই, যিজন সনাতন, যিজন নিত্য, যাৰ কায়া নিৰঞ্জন। নিৰ শব্দটোৱে সংস্কৃতত ৰহিত বুজায়, নথকা বুজায়। অঞ্জনটোৱে মল বা ক'লা বুজায়। য'ত কোনো মল নাই, অৰ্থাৎ যাক মায়াই স্পৰ্শ কৰিব নোৱাৰে। যিজনৰ অধীনতে মায়া আছে কিন্তু মায়াই তেওঁক স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে ভগৱানৰ আন এটা নাম মায়াধীশ। যিসকল মহাপুৰুষে মায়াক অতিক্ৰম কৰিলে তেওঁলোকক কয় মায়াতীত। আৰু আমিবিলাক যিবিলাক মায়াৰ অধীনত আছোঁ, আমাৰ জীৱবিলাকক কৈছে মায়াধীন। আমি এই মায়াৰ পৰাও পৰিত্ৰাণ পাব লাগে। তাৰ কাৰণেও যদি উপায় কিবা লাগে, গীতাত কৈছে দৈৱহী এছ গুণ মায়া মম মায়া দূৰত্বয় মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। তাতো কৈছে যে মোৰ মায়া অতি ভয়ংকৰ, অতি দুষ্টৰ, যদিও ই দৈৱী। ইয়াৰ পৰাও পৰিত্ৰাণ সেইসকলেহে পাব যোনে কেৱল মোৰ চৰণত শৰণ ল'ব। এয়া গীতাৰ কথা। আৰু গীতা আমাৰ সনাতন ধৰ্মৰ যি 3টা মূল প্ৰস্থান, প্ৰামাণিক যি গ্ৰন্থ, তাৰ স্মৃতি প্ৰস্থান, গীতাৰ মূল মন্ত্ৰ। কেৱল কৃষ্ণত একান্ত শৰণ হ'লেহে আমি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম, আৰু নহ'লে এই মায়াই আমাক পুতলাৰ দৰে নচুৱাই থাকিব। তাৰ পাছত কৈছে নমো মধুৰিপু ৰাম মোৰ মহাগুৰু অন্ত কৰো অন্তক ভকত কল্পতৰু
আতি পাতকীও তৰে যাহাক স্মৰণে কৰ নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। নম মধু ৰিপু, যিজনে মধু নামৰ দৈত্যক বধ কৰিছে। আমাৰ অন্তৰৰ ৰিপুবিলাককো যদি মাৰিবলগীয়া হয় তেতিয়া উপায় এটাই, কেৱল কৃষ্ণৰ লীলাসমূহ আমি শ্ৰৱণ কৰিব লাগিব। যিমান শ্ৰৱণ কৰিম সিমান ভিতৰত থকা কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ লাহে লাহে ৰিপুবিলাক নাশ হ'ব। আৰু কোনে নাশ কৰিব? যিজনে মধু নামৰ দৈত্যক নাশ কৰিছে, সেইজন কৃষ্ণ এনেকুৱা শক্তিশালী, সৰ্বশক্তিমান, যি আমাৰ অন্তৰ্যামী ৰূপে সমস্ত জীৱৰ শৰীৰত আছে। উপদ্ৰষ্টা মনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। মই উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে, ভৰ্তা হিচাপে, অন্তৰ্যামী হিচাপে সমস্ত জীৱৰ শৰীৰত আছোঁ। আৰু সেইজন ঈশ্বৰক যেতিয়া আমি প্ৰণাম কৰিম, সেৱা ল'ম, তেওঁৰ ওচৰত শৰণাগতি হ'ম, তেওঁ আমাৰ ৰিপুবিলাকক শেষ কৰিব। ইয়াত গুৰুজনাই কৈছে, যিজন অন্ত কৰোঁ অন্তক, যিজন ভকতৰ কল্পতৰু, আপোনাক যিটো লাগে আপুনি প্ৰভুৰ ওচৰত বিচাৰিবলৈ হাক দিছে, নিষ্কামভাৱে আহক। তেওঁ জানে, তেওঁ অন্তৰ্যামী, আপোনাক কোন সময়ত কোনটো বস্তুৰ প্ৰয়োজন আমাতকৈ বেছি তেওঁ জানে। সেইটো অট'মেটিক পাব, খালি নিষ্কামভাৱে কৃষ্ণৰ ওচৰত আহক। কি বুলি কৈছে? ভকতৰ কল্পতৰু, যিটো বিচাৰে তাকেই পাব। অতি পাতকীও তৰে যাহাক স্মৰণে কৰ নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। পাতকটো আমাৰ দ্বাৰা হৈ থাকে, বিভিন্ন ধৰণৰ পাপ মানুহৰ দ্বাৰা হয়। আমিতো পঞ্চ শুনা যিটো কয়, পাপৰ দ্বাৰা আমি ভুগিয়ে থাকিবলগীয়া হয়। যিকোনো সময়ত আমাৰ দ্বাৰা বিভিন্ন ধৰণৰ জীৱ জন্তু হত্যা হৈছে, অনিচ্ছাকৃতভাৱেও হয়, আৰু ইচ্ছাকৃতভাৱেও আমি বহু ধৰণৰ অন্যায় কৰিছোঁ, বহু ধৰণৰ পাপ কৰিছোঁ। যদি ইয়াৰ পৰাও পৰিত্ৰাণ লাগে, তাৰ পৰাও যদি আমি পাপৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছোঁ, মাম হি পাৰ্থ বিপাশ্ৰয় যে অপিষু পাপ য়োনয় স্ত্ৰীয় বৈশ্যস তথা শূদ্ৰস তে অপি য়ান্তি পৰম গতিম। নৱম অধ্যায় 32 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যেনেকুৱাই পাতকী নহওক কিয়, যেনেকুৱাই পাপৰ জুনিত জন্ম নহওক কিয়, যিমানেই কামনা বাসনাত লিপ্ত হৈ থকা যেনেকুৱাই নহওক কিয়, এই সমস্তই মোক যদি শৰণ লয়, মোৰ ওচৰত যদি আহে, মোক যদি নমস্কাৰ কৰে, মোক যদি সেৱা কৰে, তেতিয়াহ'লে তেওঁলোকো পৰিত্ৰাণ পাই গুচি যাব পাৰিব। এয়া কৃষ্ণৰ কথা, নিজ মুখৰ বাণী। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, আতি পাতকীও তৰে যাহাক স্মৰণে সেইজনক কৰ নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। প্ৰভু পদ পংকজক ধৰি হৃদয়ত যেনমতে বুজু টিকা ভাষ্যৰ সন্মত। কৃষ্ণৰ আদেশে আমি হ্ৰস্বদীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথাক প্ৰবন্ধে। প্ৰভুৰ চৰণ হৃদয় পংকজত ধাৰণ কৰি যিখিনি আমি বুজিছোঁ, এই সকলোখিনি নিমি নৱসিদ্ধ সংবাদ হিচাপে প্ৰবন্ধ কৰিবৰ কাৰণে গুৰুজনে আগবাঢ়িছে। আৰু যি ধৰণে পদ আগবাঢ়িব, আমি পদৰ লগে লগে অকণমান আঁত ধৰি যোৱাৰ চেষ্টা কৰিম। কৃষ্ণ বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত। বৈকুণ্ঠ, য'ত কোনো ধৰণৰ কুণ্ঠা নাই। গীতাত ভগৱান কৃষ্ণই কৈছে, ন তদ ভাষয়তে সূৰ্য না শশাংক না পাৱক যদ গত্বা না নিবৰ্তন্তে তদ্ধাম পৰমম মম। পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা। এনেকুৱা এখন স্থানৰ বৰ্ণনা কৰিছে, য'ত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশ কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে। য'লে এবাৰ জীৱ যোৱাৰ পাছত পুনৰ তাৰ আৰু আগমন নাই, পৰম গতি লাভ কৰিলে। সেইখন স্থান বৈকুণ্ঠ। আগতে ভাগৱত তাত আছিল। পদ্মকল্পত যেতিয়া প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হ'ল, আৰু ব্ৰহ্মাই প্ৰথমতে চাৰিওফালে চালে, কেৱল জল আৰু জল। ক'ৰ পৰা আহিলোঁ মই, মোৰ উৎপত্তিৰ স্থান কি, একো গম পোৱা নাই। পুনৰ পদুমফুলৰ ঠাৰি দাৰেলি সোমাই গ'ল, ভগৱানৰ উদৰত বহু বছৰ ঘূৰি থাকিল, একো নাপালে। পুনৰ ওলাই আহিল, এইবাৰ চাৰিওফালে চাওঁতে চাৰিখন মুখ হ'ল, আৰু এটা শব্দ শুনিলে, তপ তপ। বহু বছৰ তপ কৰিলে। শেষত প্ৰভু ভগৱন্ত নাৰায়ণ সন্তুষ্ট হ'ল আৰু তেওঁক দৰ্শন দিলে, বৈকুণ্ঠৰ দৰ্শন কৰালে, আৰু ক'লে, হে প্ৰজাপতি, তুমি আগৰ দৰে সৃষ্টি কৰা। প্ৰজাপতি ৰৈ আছে ভেবা লাগি, কাৰণ আগৰ একো জ্ঞানেই নাই, কেনেকৈ সৃষ্টি কৰিব। একো পোৱা নাই, তেওঁ সোং সূত্ৰ একো বুজি পোৱা নাই। ভগৱানে গম পালে যে ব্ৰহ্মাই একোৱেই জ্ঞান নাই, শূন্য হৈ গৈছে।
তেতিয়া তেওঁ নিজেই ব্ৰহ্মাৰ হৃদয়ত স্থিত হৈ বেদৰ জ্ঞান দিলে। আৰু 4টা শ্লোকত বাপজনে কৈছিল, 4টা শ্লোকত প্ৰথম নাৰায়ণে ব্ৰহ্মাক ভাগৱতৰ জ্ঞান দিলে, যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হয়। 2য় স্কন্ধ 9ম অধ্যায় 33, 34, 35, 36 4টা শ্লোক। এই 4টা শ্লোকত ভাগৱতৰ জ্ঞান দিছে। প্ৰথম শ্লোকটোত তেওঁ কৈছে তেওঁৰ অস্তিত্বৰ বিষয়ে, এক্সিষ্টিঙৰ বিষয়ে, যে মই আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও মই থাকিম, মোক বাদ দি কোনো সৃষ্টি একো হোৱা নাই। 2য় শ্লোকটোত তেওঁ মায়াৰ বিষয়ে কৈছে, ৰিতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা ভাসো যথা তম। 2:34 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। তাত কৈছে, অবস্তুক দেখাৱৈ বস্তুক আৱৰি সেহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুতই থাকিতো ৰাহুক যেন কেহো নেদেখয়। কিছুমান বস্তু নেদেখাতো নথকাতো থকা নিচিনা লাগে, থাকিও নথকাৰ নিচিনা লাগে, এয়াই হৈছে মায়া। 3য়ত তেওঁ যে সমস্ততে ব্যাপ্তমান হৈ আছে এইটোৰ বিষয়ে ক'লে। আৰু 4ৰ্থত ক'লে, মোৰ কথা যদি জানিব বিচাৰিছা তেতিয়াহ'লে ভকতৰ সংগত গৈ যিজনে তত্ত্বজ্ঞান জানে তেওঁৰ ওচৰত গৈ পেলাই প্ৰণিপাত জনাই তেওঁৰ পৰা এই কথাখিনি বুজি ল'বা। 4টা শ্লোকত ভাগৱত দিলে। আৰু পাছত কি হ'ল, ব্ৰহ্মাই দিলে নাৰদক, ইটো ফলৰ ৰহস্য ক। নাৰদে ব্যাসক আনি দিলা, তিলেকো নগৈল ভাগি ইডালি সিডালি কৰি শোকমুখে ভূমিত পৰিলা। আৰু শুকদেৱে পৰীক্ষিতক ক'লে, পৰীক্ষিতৰ যিটো মূল প্ৰশ্ন আছিল, অথ পৃষ্ণামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যদ শ্ৰোতব্যম যদ জপ্যম যদ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্রুহি যদ ৱা বিপৰ্যয়ম। 1:19-37 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোক। তাত পৰীক্ষিতে প্ৰশ্ন কৰিছিল, মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। ভাগৱতৰ যিটো মূল, পৰীক্ষিতৰ যিটো মূল প্ৰশ্ন, মৃত্যুমুখী মানুহে কি কাম কৰা উচিত। আৰু মৃত্যুমুখী মানুহ আমিবিলাক জন্ম হোৱাৰ পাছতে আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। গতিকে আমাৰবিলাকক পৰিত্ৰাণ দিবৰ কাৰণে এই ভাগৱতৰ সৃষ্টি হৈছে। সেইকাৰণে ইয়াত কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইল পৰীক্ষিতে শুকমুনিৰ মুখত 7 দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যুগে আতপৰে নাই গতি। পৰীক্ষিতৰ অভিশাপ আছিল, 7ম দিৱসত তোক তক্ষকে দংশক বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। শৃংগী মুনিৰ সাপ, 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু তাৰ বিষ লাগি তোৰ শৰীৰ ভস্ম হৈ যাব। পৰীক্ষিতটো ভাগ্যৱান বুলি ধৰক, 6 দিন তেওঁৰ হাতত সময় আছিল, 7ম দিনাহে তেওঁৰ মৃত্যু হ'ব। কিন্তু আপোনাৰ মোৰ হাতত সেই 6টা দিনৰ কোনো কনফাৰ্মেশ্যন নাই, এই 6টা দিনৰো কনফাৰ্মেশ্যন নাই। আপুনি ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কাৰ কোন মুহূৰ্তত কেতিয়া মৃত্যু হয় কোনেও গম নাজানে, কোনেও নাজানে। মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কাৰ কোন মুহূৰ্তত মৃত্যু হয় কোনেও নাজানে। যিকেইটা দিন আমি জীয়াই থাকিম সেইকেইটা দিনত কেনেকৈ জীৱনটো আমি যাপন কৰিম, উদযাপন কৰিম, কেনেকৈ মনুষ্য শৰীৰটো আমি চলাই নিম, সেইখিনিৰ কাৰণে এই ভাগৱত। আৰু সেইকাৰণে ইয়াত কৈছে, 7 দিন শুনি সুখে তৰিলা নৃপতি। পৰীক্ষিতে জীৱন্ত অৱস্থাত মৃত্যুৰ প্ৰাক মুহূৰ্তত 7 দিন 7 ৰাতি শুনিলে আৰু শুনি তেওঁ পৰম গতি লাভ কৰিলে। ভাগৱতে কৈছে, যেতিয়া তক্ষকে দংশন কৰে তাৰ আগতেই পৰীক্ষিত ইমান নিৰ্ভয় হ'ল, তেওঁৰ আত্মা শৰীৰ ত্যাগ কৰিলে, মাত্ৰ শৰীৰটোক তক্ষকে দংশন কৰি পুত্ৰৰহে কাম কৰিলে বুলি কৈছে, ভস্ম। কাৰণ তাৰ আগতেই তেওঁ ইতিমধ্যে শৰীৰ ত্যাগ কৰিছে, নিৰ্ভয় হৈ গ'ল। মই কোন, মোৰ শৰীৰটোৱে মই নে মই বেলেগ বস্তু, এই সমস্তখিনি পৰীক্ষিতে জানিলে। সেইখিনি কাৰণে আমাক ভাগৱত শুনিবলৈ দিছে, যাতে আমাৰো যিটো ভয় আছে, মৃত্যুৰ যিটো ভয়, এই ভয়ৰ পৰা যাতে আমি ওপৰলৈ আহিব পাৰোঁ, আমিও যাতে বুজিব পৰা হওঁ মই আচলতে কোন, মই কি কৰা উচিত, মই ক'লে যাম, মই আহিলোঁ ক'ৰ পৰা। এই তথ্যবিলাক জানিবৰ কাৰণে ভাগৱত আমি নিয়মিতভাৱে শ্ৰৱণ কৰাটো উচিত। কিন্তু এটা বস্তু দেখা যায় যে ভাগৱতৰ আমি
আনুষ্ঠানিকতা ৰক্ষা কৰিহে ইয়াৰ অধ্যয়নটো আছে। যদিও আপোনালোকে দেখিছে বৰ্তমান অসমত ভাগৱতৰ জোৱাৰ উঠিছে, চাৰিওফালে কেৱল ভাগৱত হৈছে, কিন্তু আমি অধ্যয়ন কিমানে কৰিছোঁ? ভাগৱতৰ পৰা তত্ত্বসমূহ ল'বৰ কাৰণে কিমানখিনি আমাৰ ইচ্ছা আছে, কিমান উৎসুকতা আছে, কিমানে আমি ইচ্ছা কৰিছোঁ যে আচলতে ভাগৱতত কি আছে আৰু মই জানিলে ইয়াৰ পৰা মোৰ কি লাভ হ'ব। নিয়মিতভাৱে আমি কিমানে অধ্যয়ন কৰোঁ? খুব লিমিটেড। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, মনুষ্যানাম সহস্ৰেষু কচ্চিত য়ততি শ্ৰদ্ধায়া য়ততামপি শ্ৰদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ। সপ্তম অধ্যায় ৩ নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, হাজাৰজনৰ মাজত কোনোবা এজনে মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে, আৰু তেনেকুৱা হাজাৰজনৰ মাজত কোনোবা এজনেহে মোৰ তত্ত্বটো উপলব্ধি কৰিব পাৰে। দেখাত যদিও ভাগৱতৰ জোৱাৰ উঠিছে, ইয়াত যদি আমি তাত্ত্বিকভাৱে যদি সোমাই যাবলৈ যাওঁ, তেতিয়া দেখিব যে বহুত লিমিটেড হৈ যাব, বহুত কম।